নমস্কাৰ, মই বিশ্বজিৎ। সকলোকে ইয়াইন লাভলৈ স্বাগতম জনালোঁ। আৰু আজি এক বিশেষ অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে এজন যুৱ ব্যৱসায়ী বুলি ক'ব পাৰি। কিন্তু যুৱ ব্যৱসায়টো সেইটো পিছত হয়, কিন্তু তেওঁ এজন হ'ল প্ৰকৃতিপ্ৰেমী, এজন ফটোগ্ৰাফাৰ আৰু এজন প্ৰকৃতিপ্ৰেমী বুলি ক'লে মানে মায়ঙত প্ৰখ্যাত এজন প্ৰকৃতিপ্ৰেমী। আৰু তেওঁ এই মায়ং অঞ্চলত নিচিনা মানে কোনো নাই। আৰু আজি আমাৰ মাজত উপস্থিত আছে চম্পক ডেকা। নমস্কাৰ, ধন্যবাদ। আজি এই অনুষ্ঠানত এইকাৰণে ক'লৈ অলপ বিশেষ হ'ব, কিয়নো চম্পক দাৰ বিষয়ে সকলোৱে জানে, কিন্তু তেওঁৰ পৰা আমি কিছুমান কথা আমি জানিম। যে তেওঁৰ প্ৰথমতে কথা হ'ল যে চম্পক দা, মই এটা প্ৰশ্ন সুধিম, আপোনাৰ এই প্ৰকৃতিপ্ৰেমীৰ যিটো ভাৱধাৰা, সেইটো কেতিয়াৰ পৰা আপোনাৰ মনলৈ আহিছিলে? আচলতে আমি যেতিয়া স্কুলত পঢ়ি থকাৰ সময়তে চাগে ক্লাছ 9 মান হ'ব, তেতিয়াৰ পৰাই কথাবিলাক মনলৈ আহিছিল। তাৰ আগৰ পৰাই অকণমান ভাল লাগে, চৰাই চিৰিকটি ভাল লাগে। চৰাই চিৰিকটি সেই সময়ৰ ভাল লগাটো অলপ বেলেগ, এতিয়া ভাল লগাটো অলপ বেলেগ। সেই সময়ত চৰাইটো ভাল লাগে কাৰণে ধৰিবলৈ মন যায় সেইখিনি সময়ত, কিন্তু এতিয়া ভাল লাগে কাৰণে তাক সংৰক্ষণ কৰিবলৈ মন যায়। ঠিক তেনেকৈ স্কুলৰ সময়ত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ তালৈ আহিছিল। স্কুলবিলাকলৈ আহি মানে সচেতনতামূলক বিভিন্ন কাৰ্যসূচী স্কুলবিলাকত গ্ৰহণ কৰিছিলে। আৰু তাৰ পৰাই উদ্বুদ্ধ হৈ পেলাই মন গ'ল যে প্ৰকৃতিৰ হকে বা বন্যপ্ৰাণীৰ হকে কাম কৰিবলৈ বিৰাট সাংঘাতিককৈ মন গ'ল। আৰু তেনেকেই আমি স্কুলৰ সময়ত ক্লাছ চাগে 9 মানত, তেতিয়া আমি 98-99 মানৰ সময় হ'ব, তেতিয়া আমি ইক' ক্লাব বনাইছিলোঁ। তেতিয়া আমাৰ স্কুলত মায়ং ইক' ক্লাব বুলি আমি প্ৰায় 20-25জনমান ল'ৰা আছিল, ছোৱালীও আছিল। তেনেকৈ আৰম্ভ কৰিছিলোঁ এই যাত্ৰাটো, আৰু মানে আনুষ্ঠানিকভাৱে। তাৰপিছত সেইটো কেতিয়াও থমকি ৰোৱা নাই, আজিৰ তাৰিখলৈকে আমি কৰিয়ে আছোঁ। সেয়া ল'ৰা ছোৱালী আজি বেলেগ বেলেগ ঠাইত কোনোবাই প্ৰতিষ্ঠা লাভ কৰিছে, তাৰে মাজৰ 2-এজন ঢুকাইছেও আনকি। কিন্তু আমি যিমানখিনি পাৰিছোঁ সেই প্ৰকৃতি সংৰক্ষণৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান ধৰক যিটো হাৰে ধৰক মানে আপুনি প্ৰকৃতিক ধৰক ৰক্ষা কৰিবৰ কাৰণে বা চৰাই চিৰিকটি সংৰক্ষণৰ কাৰণে যিখিনি আপুনি পদক্ষেপ লৈছে, এতিয়া বৰ্তমান যিটো ধৰক মাজে মাজে প্ৰায় আমি বনাঞ্চল ধ্বংস হোৱা আমি দেখা পাই আছোঁ, বা কংক্ৰিটত এতিয়া মহানগৰীত এতিয়া লাহে লাহে ধৰক পাহাৰখিনি নাইকিয়া হ'ব ধৰিছে, মানুহ বসবাস কৰিব ধৰিছে। এতিয়া ধৰক প্ৰায় আমি দেখা পাওঁ যে হাতী মানুহৰ সংঘাত বা বান্দৰৰ মানে সংঘাত বা এনেকুৱা ধৰক বিভিন্ন ধৰণৰ এতিয়া তেওঁলোকৰ আশ্ৰয় শিবিৰ নোহোৱা হৈছে, মানে তেওঁলোকৰ আশ্ৰয়স্থল নোহোৱা হৈছে। তো এইটো ক্ষেত্ৰত আপুনি কি ক'ব? ধৰক এই জীৱ জন্তুক ধৰক এতিয়া সংৰক্ষণৰ মানে সময় আহিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? খুব ধুনীয়া কথা, আচলতে ধুনীয়া প্ৰশ্ন এইটো। আৰু সেই কথাটোৱে মই যিমানেই ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতোঁ, স্কুলত যেতিয়া আমি কেম্পিং কৰোঁ, তাতে এই কথাটো তেওঁলোকক কওঁ যে আমি ডাঙৰ হৈ সদায় আমি এজন সফল ব্যক্তি হ'বৰ কাৰণে সকলোৱে ভালদৰে পঢ়োঁ, ভালদৰে এটা চাকৰি পাবৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু আমি যিয়েই নহওক কিয়, আমি ডাক্তৰ হ'লেও, ইঞ্জিনিয়াৰ হ'লেও বা বৈজ্ঞানিক হ'লেও, যিয়েই নহওক কিয়, ব্যৱসায় হ'লেও, আমি যদি প্ৰকৃতিৰ লগত থাকি যদি আমি আগবাঢ়িব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে, মানৱ জাতিৰ কাৰণে বহুত ভয়ংকৰ এটা সময় আহি আছে। আৰু সেই সময়টো ইতিমধ্যে আৰম্ভ হৈছে, আৰু যাৰ এটা প্ৰতিফলন হিচাপে আমি বিভিন্ন জীৱ জন্তুৰ লগত বা প্ৰকৃতিৰ বিভিন্ন কথাৰ লগত আমাৰ সংঘাত বুলি যিটো আমি সততে কওঁ, সেই কথাটো আহি পৰিছে। গতিকে আমি সদায় প্ৰকৃতিৰ লগত থাকি আগবাঢ়ি যাব লাগিব। প্ৰকৃতিক বাদ দি, প্ৰকৃতিক ধ্বংস কৰি আগবাঢ়ি যাব নোৱাৰোঁ, যিটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কওঁ। আমি এতিয়া যদি চাওঁ, গুৱাহাটী আমাৰ চিটিখনৰ কথাই যদি চাওঁ, গুৱাহাটীখন লাহে লাহে আগৰ দিনৰ গুৱাহাটী আৰু আজিৰ দিনৰ গুৱাহাটীৰ মাজত আকাশ পাতাল পাৰ্থক্য। বহুত গুৱাহাটী সলনি হ'ল, কিন্তু সেই গুৱাহাটী যিটো সলনি হ'ল বা গুৱাহাটীৰ যিটো এক্সপানশ্যন হৈছে, পৰিসৰ বৃদ্ধি হৈছে তাৰ, কিন্তু সেই পৰিসৰ বৃদ্ধি হ'ব যাওঁতে সেই পৰিসৰে গৈ পেলাই কেনেকৈ আমাৰ প্ৰাকৃতিক সম্পদক বা প্ৰাকৃতিক যিবিলাক স্থান আছে, সেই স্থানবিলাকক কেনেদৰে বিপদত পেলাইছে, সেই কথাখিনি আমি মনত ৰাখিব লাগিব। কাৰণ গুৱাহাটীৰ কাষতে এতিয়া দীপৰ বিল আছে, দীপৰ বিলখন কেনেদৰে ধ্বংস হৈ গৈছে লাহে লাহে, দীপৰ বিল কেনেদৰে প্ৰদূষিত হৈ গৈছে, সেই কথাবিলাক সকলোৱে দেখি আছে, চকুৰ আগত দেখি আছে। সেইটো এটা উদাহৰণ হিচাপে আমি চাব পাৰোঁ। আৰু এই বিষয়টোৰ ওপৰত মই এটা কামো কৰি আছোঁ, মোৰ এখন ডকুমেণ্টাৰী ফিল্ম আহি আছে সেই বিষয়টোৰ ওপৰত, চাগে 1 মাহমান পিছতে মানে আমি ৰিলিজ কৰিব পাৰিম। তো সেইটোৱে কথা, আচলতে আমি সদায় প্ৰকৃতিৰ লগত থাকি কাম কৰিব লাগিব। প্ৰকৃতিক বাদ দি আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ, আৰু যদি কোনোবাই ভাবিছে সেইটো ভুল ভাবিছে।
এতিয়া ধৰক মানে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে আমি ধৰক চিন্তা কৰিব লাগে। আমি ধৰক বিভিন্ন ধৰণৰ আমি অনুষ্ঠানো কৰোঁ যে প্ৰকৃতিৰ সংৰক্ষণ বা এজোপা আমি গছ ৰোপণ কৰিব লাগে। এতিয়া ধৰক দিনে দিনে যিটো উষ্ণতা বাঢ়ি গৈ আছে, উষ্ণতা বৃদ্ধিৰ কাৰণে এতিয়া কি হৈছে, গছ মানে বৃক্ষৰোপণৰ যিটো কাৰ্যসূচী, কিন্তু বৃক্ষৰোপণটো কৰা হয় ঠিকে, কিন্তু সেই বৃক্ষটোক যেনেকুৱা ধৰক আপোনাৰ সযতন কৰিব লাগে বা যতন কৰিব লাগে, সেইখিনি কৰা কাৰো ধৰক মানসিকতা নাই। তো এই সম্বন্ধে আপুনি কি ক'ব? ধৰক এতিয়া এই যিটো গ্ল'বেল ৱাৰ্মিং বা এই আমাৰ ধৰক যিখিনি ধৰক জীৱ জন্তু মানে বিলুপ্ত হৈ আছে, তেওঁলোকৰ সংৰক্ষণৰ এই দুটা বিষয়ে আপুনি কি ক'ব? এতিয়া বহু ক্ষেত্ৰত আজিকালি ছ'চাইটিখন বা সমাজখনেই মানে গ্লেমাৰৰ পিছত দৌৰা এখন সমাজ। আৰু সকলোৱে গছপুলিটো, বহু এনেকুৱা মানুহ থাকে গছপুলিটো কেৱল ফটো উঠিবৰ কাৰণে ৰুইছে, কোনোবাই গছপুলি ৰোৱা নাই, গছৰ আগ এটাকে ৰুইছে, ফটো এখন উঠি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। তেনেকুৱা মানুহো বহুত আছে। আৰু গভমেণ্টৰো বহুত স্কিম আছিলে য'ত গছপুলি ৰুবৰ কাৰণে গভমেণ্টে আচলতে মানুহক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু বহু ক্ষেত্ৰত আমি যদি ব্যৱহাৰিক দিশত যদি চাব যাওঁ, বহুতে গছপুলি নৰুই গছৰ আগ ৰুই পেলাই ফটো দি পেলাই তাৰপৰা যিটো লাভালাভ, সেই লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰিছে। তেনেকুৱা হ'ব নালাগে আচলতে। আমি যদি সঁচাকৈ আমাৰ নিজৰ কাৰণে চিন্তা কৰিব বিচাৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে চিন্তা কৰিব বিচাৰোঁ, নিজৰ ল'ৰা ছোৱালী, নিজৰ নাতি পুতিৰ কাৰণে চিন্তা কৰিব বিচাৰোঁ, তেতিয়াহ'লে সঁচা অৰ্থত আমি লাগিলে 100জোপা গছ নহয়, 2জোপা বা 10জোপাই গছ ৰুওঁ, সিহঁতক যদি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব নোৱাৰোঁ, আমি ৰেকৰ্ড এনেই বনাব গৈ পেলাই গছপুলি ৰুইটো একেবাৰে লাভেই নাই। আৰু যেতিয়ালৈকে আমাৰ এই প্ৰাকৃতিক ভাৰসাম্যতাটো যেতিয়ালৈকে এই বৰ্তি নাথাকিব, তেতিয়াই লাহে লাহে প্ৰাকৃতিক যিবিলাক উপাদান, বেলেগ বেলেগ ধৰণৰ প্ৰজাতিবিলাক এটা এটাকৈ বিভিন্ন প্ৰজাতিবিলাক মানে হ্ৰাস হৈ আহি আছে। আৰু এটা সময়ত এই হ্ৰাস হৈ পেলাই বহুত প্ৰজাতি হয়তো নাইকিয়া হৈ যাব পাৰিব। আৰু নাইকিয়া হৈ আছে, আজিৰ তাৰিখত পৃথিৱীৰ পৰা বহু প্ৰজাতি নাইকিয়া হৈ গৈ আছে। আৰু প্ৰত্যেকটো প্ৰজাতিয়ে আমাৰ এই পৃথিৱীখন সুন্দৰ আৰু সেউজীয়া বা ধুনীয়া কৰি ৰখাৰ ক্ষেত্ৰত অৱদান আছে। গতিকে এটা প্ৰজাতি নাইকিয়া হৈ গ'লে তাৰ যিটো প্ৰভাৱ বেলেগ এটা প্ৰজাতিৰ ওপৰত নিশ্চিতভাৱে পৰিবই। আৰু তাৰ শেহতীয়া প্ৰভাৱ বা আল্টিমেট প্ৰভাৱটো মানৱ জাতিৰ ওপৰতে পৰিব। গতিকে আমি যদি নিজকেই কওঁ যে আমি জীৱশ্ৰেষ্ঠ, গতিকে সেই জীৱশ্ৰেষ্ঠৰ যিটো উদাহৰণ, সেইটো আমি আচলতে তাৰ ওলোটাকৈ দি আছোঁ। গতিকে মানুহে ভাবিবৰ হ'ল আৰু প্ৰকৃতিৰ লগত থাকি সকলোৱে আগবাঢ়ি যোৱাটো প্ৰয়োজন হ'ল। এতিয়া আপোনাৰ আৰু এটা সমন্বয় হ'ব, যিটো হৈছে আপুনি ধৰক ডকুমেণ্টাৰী ভিডিঅ' আপোনাৰ চবতকৈ কোনটো বেছি আপোনাৰ মানে বেছি ভাল লাগিছে, বা আপোনাৰ ধৰক আপুনি মানে ডকুমেণ্টাৰী ভিডিঅ' বহুতখিনি কৰিছে, এই ডকুমেণ্টাৰী ভিডিঅ'ৰ বিষয়ে দুই এষাৰ ক'ব নেকি? মানে কেতিয়াৰ পৰা ধৰক আপুনি এই ডকুমেণ্টাৰী ভিডিঅ'খিনি আৰম্ভ কৰিলে? আচলতে যেতিয়াই সেই স্কুলৰ সময়তে যেতিয়া আছিলোঁ, তেতিয়াতো মানে আমাৰ ধৰি লওক আজিৰ তাৰিখৰ দৰে ছ'চিয়েল মিডিয়া নাছিল, বা আমি টিভিত অকল DD1 DD2 তেনেকৈ চাওঁ, তাতকৈ বেলেগ নাপাওঁ, ব্লেক এণ্ড হোৱাইট টিভি আছিলে। তাৰ মাজতো কেতিয়াবা আমি দেখা পাওঁ মানে তেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ'। বা তাৰপিছত ভূমি বুলি এটা, মানে আমাৰ যিটো ডিস্কভাৰী বা নেট জিঅ'ৰ তাৰে এটা পাৰ্ট ভূমি বুলি এটা আমাৰ চাগে DD1 নে DD2 ক'ৰবাত আহিছিলে। সেইটো চাই পেলাই মই ভাবোঁ মানে মোৰ মনত, আৰু সেইবিলাক ইংৰাজী আৰু হিন্দীতে আছিল বেছিভাগ। মই তেতিয়া ভাবোঁ অসমীয়াত কিয় নাই? ইমান ধুনীয়া ধুনীয়া আমাৰ ইয়াতে জেগা আছে, কিয় অসমীয়াত নাই? তেতিয়া মোৰ মন গ'ল যে মই ডাঙৰ হ'লে এটা কেমেৰা লৈ পেলাই মই ভিডিঅ' ষ্টাৰ্ট কৰিম, মানে ডকুমেণ্টাৰী বনোৱা, এই জীৱ জন্তুবিলাকৰ ওপৰত বনোৱা। তাৰপিছত ঠিক তেনেকৈ 2008 মানত মই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ লৈ পেলাই। সেই আৰম্ভণি, আৰু তেতিয়া সৰু কেমেৰা দি আৰম্ভ কৰিছিলোঁ। আৰু কোনো মোৰ টাৰ্গেট নাছিলে যে মই এইখন ডকুমেণ্টাৰী বনাই পেলাই পইচা ইনকাম কৰিম, বা এইখন ডকুমেণ্টাৰী বনাই মই ক'ৰবাত এনেকৈ দিম। মোৰ ইচ্ছা আছিলে যে মই এই ডকুমেণ্টাৰীখিনি বনাই বিভিন্ন জীৱ জন্তুবিলাক বা প্ৰজাতিবিলাকৰ ওপৰত বা পৰিৱেশৰ ওপৰত বনাই পেলাই আমি মানে ল'ৰা ছোৱালীবিলাকক দেখুৱাম। যেনেকৈ মোৰ এটা হাবিয়াস আছিল, মই ইংৰাজী ভালকৈ বুজি পোৱা নাছিলোঁ, বা কাৰণ অসমীয়া মিডিয়ামৰ আছিলোঁ, বা তেনেকৈ এটা আইডিয়াতে বুজা যায়। কিন্তু যদি অসমীয়াত হয় বৰ ভাল লাগিব, চবে বুজি পাব, গাঁৱৰ মানুহখিনিয়ে বুজি পাব। তো সেনেকৈ ভাবিয়ে অসমীয়াতে বনোৱা আৰম্ভ কৰিলোঁ। সেয়াই আৰম্ভণি আছিলে। গতিকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা ভাল কথা, আৰু বহুত ডাঙৰ এটা এক্সপ'জাৰ। ভাল মানে কাজিৰঙাখনক ইমান ওচৰৰ পৰা দেখিছিলোঁ, যিকোনো সময়ত তেতিয়া সেই যোৱাৰ সুবিধাটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰি দিছিল। যদিও তাত পইচা পাতিৰ কথা একেবাৰে নাছিল, মই পইচা পাতিৰ কথা লৈ পেলাই তাত কাম কৰাই নাছিলোঁ। গতিকে 4 বছৰ সময় দি মই কাজিৰঙালৈ যিটো আউটপুট দিব পাৰিলোঁ, আৰু নিজেও এটা সাংঘাতিক এটা জ্ঞান আহৰণ কৰিলোঁ, যিটো চাগে বহুত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কাজিৰঙা ইমানখিনি দেখা নাই, যিমানখিনি দেখিলোঁ মানে। গতিকে সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা অভিজ্ঞতা। আৰু সেই
ডকুমেণ্টাৰীখিনি এতিয়া আজিৰ তাৰিখত য'তে ত'তে মানে তেওঁলোকে দেখুৱাই আছে বা সেইখিনি চাই মোৰ ভাল লাগে। সেইদিনাখন গুৱাহাটীতে দেখিলোঁ, গুৱাহাটীৰ মানে তাতে ধুনীয়াকৈ ডাঙৰ টিভিত স্ক্ৰীণত ওলাই আছে। ঠিক তেনেকৈ বেলেগ বেলেগ ধৰণৰ কিবা অনুষ্ঠান থাকিলে তাকে দেখুওৱা হয়। ঠিক তেনেকৈ কাজিৰঙাৰ ওপৰত আমাৰ যেতিয়া ৰাষ্ট্ৰপতি কাজিৰঙাত আহিছিল, তেতিয়া সেই ৰাষ্ট্ৰপতিক দেখুৱাবৰ কাৰণে এখন ডকুমেণ্টাৰীৰ প্ৰয়োজন হৈছিলে। তেতিয়া মোক মাতি নি পেলাই সেই ডকুমেণ্টাৰীখন খুব কম সময়ৰ ভিতৰতে, চাগে 15-20 দিনমানৰ ভিতৰতে কৰি দিছিলোঁ। যদিও আগৰ পৰা কাম কৰি আছিলোঁ, যথেষ্ট ফুটেজ আছিলে। তো সেই ডকুমেণ্টাৰীখন চাই আমাৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া তেওঁ আছিলে, তেওঁ দুবাৰ চাইছিলে সেই ডকুমেণ্টাৰীখন। এটা অডিটৰিয়ামত, ডাঙৰ অডিটৰিয়ামত, বিগ স্ক্ৰীণত মই বনোৱা এখন ডকুমেণ্টাৰীত ৰাষ্ট্ৰপতিয়ে যদি দুবাৰ চাইছে, নিজে ইচ্ছা কৰি পেলাই, প্ৰথম চাই হেঁপাহ নপলাল, আকৌ এবাৰ চাম বুলি ক'লে। লগত আমাৰ মুখ্যমন্ত্ৰী বহি আছিলে, অতুল বৰা ডাঙৰীয়া বহি আছিল, তেনেকৈ 2-4জন ব্যক্তি বহি আছিল। তেওঁলোকৰ সন্মুখতে দুবাৰ সেই ডকুমেণ্টাৰীখন চাইছিলে। গতিকে মোৰ কাৰণে সেইটো এটা ডাঙৰ এচিভমেণ্ট বুলি মই ভাবিছোঁ। আৰু এই দিশটোত আৰু দৃঢ়তাৰে কাম কৰি যাম বুলি আশা আছে। বেলেগ বেলেগ বহুত কাম আছে আমাৰ অসমত, মানে বিশেষকৈ বন্যপ্ৰাণী বা পৰিৱেশৰ ওপৰত ডকুমেণ্টাৰী কৰা মানুহ একেবাৰে কমেই, মানে আঙুলি মূৰত গণিব পাৰি, মানে নায়েই। গতিকে বহুত ইচ্ছা আছে, বহুত প্লেনিং আছে, লাহে লাহে কৰি গৈ থাকিম আৰু সময়ৰ সুবিধা মিলাই। ঠিক আছে। আপোনাৰ এই যিখিনি ধৰক তথ্যচিত্ৰ বা ডকুমেণ্টাৰী আপুনি যিখিনি কৰে, সেইখিনি কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ধৰক চেলেঞ্জেছ আপোনাৰ আহে ধৰক? প্ৰথমে ৱাইল্ড লাইফ ডকুমেণ্টাৰীটো যথেষ্ট চেলেঞ্জ, কাৰণ ধৰি লওক যিটো বিষয়ৰ ওপৰত কাম কৰা যায়, সেই বিষয়টো স্ক্ৰিপ্টটো আগতে কৰা যায় বা এনেকৈ কৰিম। গতিকে ৱাইল্ড লাইফৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত সেনেকুৱা শ্বট পোৱাও নাযায়, মানে পাবৰ কাৰণে ৰৈ থাকিবলগীয়া হয়, কেতিয়াবা পোৱাই নাযায়। মানে ধৰি লওক সেইকাৰণে এখন ডকুমেণ্টাৰী কৰিবলৈ মোটামুটি 3 বছৰমান সময় লাগে। ধৰি লওক 5 মিনিট বা 10 মিনিটৰ এখন ভালকৈ যদি কৰিব বিচৰা যায় এনিমেলৰ বিহেভিয়াৰৰ ওপৰত, 3 বছৰমান সময় লাগি যায়। মোৰ গঁড়ৰ এখন ডকুমেণ্টাৰী আছিলে, সেইখন 3 বছৰমান লাগিছিলে। ঠিক তেনেকৈ ডলফিনৰ, গেংগেটিক ৰিভাৰ ডলফিনৰ এখন ডকুমেণ্টাৰী আছিলে, সেইখনো 3 বছৰমানে সময় লাগিছিলে। ঠিক তেনেকৈ হৰ্ণবিলৰ স্পেচিছৰ ওপৰত কৰিছিলোঁ, সেইখনো 2 বছৰমান সময় লাগিছিলে। গতিকে সেইটোৱে চেলেঞ্জ। আৰু কেতিয়াবা নিবিচাৰা বস্তু কিছুমান মানে অকস্মাতে পোৱা যায়, আৰু কিছুমান এনেকুৱা বিহেভিয়াৰ, মানে জীৱ জন্তুৰ যিটো ভবা নাই সেনেকুৱা বিহেভিয়াৰ কিছুমান চকুত পৰি যায়, কেমেৰাত আবদ্ধ হয়। খুব ৰোমাঞ্চকৰ হয় আচলতে এই কামবিলাক। আৰু আচলতে ভাল পাবই লাগিব কামটো কৰি, বা জীৱ জন্তুখিনিক ভাল পোৱাটোৱে মেইন হ'ব লাগিব। নহ'লে কামটো কৰি মানুহৰ উৎসাহ নাথাকিব। এনেই বহি আছোঁ, আজিৰ দিনটোত এটা শ্বটো লোৱা নহ'ল, তেনেকুৱাই হয় বেছিভাগ। গতিকে ধৰি লওক এসপ্তাহ কাম কৰিলে হয়তো চাগে 30 ছেকেণ্ডৰ এটা কাম ওলাব পাৰে, মানে টোটেল আউটপুট এটা। গতিকে তেনেকুৱা ধৰণৰ কথা আৰু। গতিকে যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়, আৰু সেই জীৱ জন্তুটোক ভাল পাবই লাগিব, নহ'লে এই কামটো কোনো কৰিব নোৱাৰে আচলতে। এতিয়া আপোনাৰ এটা, যিহেতু আপুনি প্ৰকৃতিপ্ৰেমী আৰু আপুনি এজন ব্যৱসায়ো, আৰু মায়ঙত আপোনাৰ নিজাববীয়াকৈ ইয়াতে পবিতৰা ইক' ভিলেজ কেম্প বুলি আপুনি এখন সৰু সুৰাকৈ আপুনি ৰেজৰ্ট নিচিনা আপুনি খুলিছে। আৰু আপোনাৰ প্ৰাকৃতিক মানে সৌন্দৰ্য যিটো আছে, আপোনাৰ ৰেজৰ্টৰ যিটো সৌন্দৰ্য, এই কনচেপ্টটো আপোনাৰ কেনেকুৱা আহিছিলে? সেইটোৱে আচলতে মই এখন ৰিজৰ্ট বুলিও নকওঁ, এইটো এটা অনুষ্ঠান, যিটো অনুষ্ঠানৰ জৰিয়তে মই ভৱিষ্যতে এটা সপোন দেখিছোঁ। সেই সপোনটো হৈছে যিমানবিলাক প্ৰাকৃতিক সংৰক্ষণৰ কাম, প্ৰকৃতি সংৰক্ষণৰ কাম, এইটো এটা অনুষ্ঠান হিচাপে মই গঢ় দিব বিচাৰিছোঁ, য'ত মানুহে আহি থাকিব, য'ত মানুহে আহি অভিজ্ঞতা ল'ব, য'ত মানুহে আহি 2-এটা কথা শিকিব। এটা নতুন অনুষ্ঠান হৈ আছে, কাৰণ মই আগৰ যিটো ছেটআপ তাৰ পৰা নতুন ঠাইলৈ শ্বিফ্ট কৰিলোঁ। এনেই মই 2013 চনত আৰম্ভ কৰিছিলোঁ, কিন্তু এইটো সম্পূৰ্ণ নতুন, যোৱা বছৰ ইয়ালৈ আহিছোঁ আমি। গতিকে আৰু 2-3 বছৰ লাগিব সম্পূৰ্ণ ৰূপ এটা পাবৰ কাৰণে। মোৰ উদ্দেশ্যই সেইটো আচলতে। ইয়াত যদিও ব্যৱসায় এটা প্ৰতিষ্ঠান, ব্যৱসায়টো কিছু কৰিবই লাগিব, কাৰণ আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক চলাবৰ কাৰণে আমাক পইচা লাগিব। গতিকে যিখিনি মানুহ আহে তেওঁলোকৰ পৰা অলপ চলপ সংগ্ৰহ কৰা হ'ব, কিন্তু মূল উদ্দেশ্যটো হৈছে যাতে মানুহখিনিয়ে আহিলে কিবা এটা প্ৰকৃতিৰ বিষয়ে শিকি যাব পাৰে। প্ৰকৃতিৰ লগত যিটো একাত্ম হোৱাৰ যিটো মানে অভিজ্ঞতা, সেই অভিজ্ঞতাটো লৈ পেলাই ইয়াৰ পৰা ওলাই যাব পাৰে। ওলাই গ'লে ভৱিষ্যতে তেওঁলোকে গৈ পেলাই সেই বস্তুটো, সেই স্মৃতিটো কঢ়িয়াই লৈ ফুৰিব চিৰজীৱন, আৰু সেইটোৱে হয়তো প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত ক'ৰবাত 10 মিনিটৰ কাৰণে হ'লেও কাম দিব। মানে মোৰ মূল উদ্দেশ্যটোৱে হ'ল সেইটো, আৰু যাৰ কাৰণে ভৱিষ্যতে ষ্টেপ বাই ষ্টেপ, এটাৰ পিছত এটা পৰ্যায়ক্ৰমে আমি বেলেগ বেলেগ ধৰণৰ ইয়াতে আমি কাম কৰিম। হয়তো আৰু 4-5 বছৰৰ পিছত গোটেইখিনি সুন্দৰকৈ পৰিস্ফুট হৈ পৰিব, কাৰণ অৰ্থনৈতিক দিশটো বহুত কথা আছে। এটা ছেটআপ বনাবলৈ বহুত পইচাৰ প্ৰয়োজন হয়। গতিকে নিজাববীয়াকৈ গোটেইখিনি কৰা হৈ আছে, আৰু ষ্টেপ বাই ষ্টেপ কৰি গৈ আছোঁ। মূল উদ্দেশ্য হ'লে সেইটোৱেই, আৰু বাকী চলিবৰ কাৰণে পইচা লাগিবই, আৰু সেইখিনি ইয়াৰ পৰাই চলি থাকিব আৰু সেইটোৱে। এতিয়া অন্তিম এটা প্ৰশ্ন, যিহেতু আপুনি বহুতখিনি ধৰক ডকুমেণ্টাৰী কৰিছে বা বহুত ঠাইলৈ আপুনি গৈছে,
আৰু চৰকাৰৰ ফালৰ পৰা কিছুমান আপুনি ধৰক পুৰস্কৃত হৈছে কিছুমান সেই পুৰস্কৃত মানে আপোনাৰ সেই পুৰস্কাৰৰ ভিতৰত আটাইতকৈ মানে যিটো ধৰক পুৰস্কাৰ পাইছে কোনটো বেছি ভাল লাগিছে মানে পুৰস্কাৰটো ভালেই লাগে যেতিয়া কোনোবাই প্ৰশংসা কৰে ভালেই লাগে মনটো ভাল লাগে বা পুৰস্কাৰ পালে ভালেই লাগে যোৱা বছৰ এটা পাইছিলোঁ পুৰস্কাৰ সেইটো আমাৰ নেশ্যনেল লেভেলত আছিলে আমাৰ বেষ্ট ইনষ্টিটিউচনেল ফিল্ম মানে পাইছিলোঁ আমাৰ চিনেমাখনে এখন আমাৰ এগ্ৰিকালচাৰেল ডলফিন টুৰিজিম মানে এগ্ৰিকালচাৰ আৰু ডলফিন কনজাৰ্ভেশ্যন সেইটো আমাৰে কনচেপ্ট আছিলে এগ্ৰিকালচাৰ মানে খেতিয়ক বা প্ৰকৃতিৰ লগত ডলফিন মানে শিহু গোটেইবিলাক সংমিশ্ৰণ কৰি পেলাই এটা হাৰমনি এটা ক্ৰিয়েট কৰি পেলাই এটা কনচেপ্টত আমি কাম কৰি আছোঁ বহুত বছৰৰ পৰা সেই কনচেপ্টটোকে আমি এখন চিনেমাৰ জৰিয়তে তথ্যচিত্ৰৰ জৰিয়তে মানে বনাইছিলোঁ আৰু সেইখন চিনেমা আমাৰ হায়দৰাবাদত মানে এটা আমাৰ যিটো গভমেণ্টৰ অৰ্গেনাইজেশ্যন মেনেজ বুলি মানে এগ্ৰিকালচাৰৰ মানে টপ অৰ্গেনাইজেশ্যন তেওঁলোকে সেই চিনেমাখনক বেষ্ট মানে ইনষ্টিটিউচনেল ফিল্ম হিচাপে দিছিলে নেশ্যনেল এৱাৰ্ড সেইটো এটা ভাল মোৰ কাৰণে এটা সফলতা বুলি মই ক'ব বিচাৰোঁ কিন্তু তেনেকুৱা টাৰ্গেট কৰি বনোৱা নাছিলোঁ মানুহক মানে সেই কথাবিলাক দেখুৱাবৰ কাৰণে বনোৱা হৈছিলে কিবা কাৰণে তাত ছাবমিট কৰা হ'ল আৰু সেইখনে বেষ্ট ফিল্ম পালে তো তেনেকৈ ধৰণে অসমৰ প্ৰেক্ষাপটতো বিভিন্ন ধৰণৰ কৰা হৈছে আৰু তেনেকৈ বহুতখিনি পুৰস্কাৰ পোৱা হৈছে ইতিমধ্যে এজন প্ৰকৃতিপ্ৰেমী হিচাপে আপুনি ৰাইজক ধৰক প্ৰকৃতি সংৰক্ষণৰ কাৰণে প্ৰকৃততে মানে এই জাষ্ট ফেচবুকত বা টুইটাৰত আপলোড কৰাৰ কাৰণে এজন প্ৰকৃতিপ্ৰেমী হিচাপে আপুনি ৰাইজক মানে প্ৰকৃতিৰ কি উপদেশ দিব উপদেশ নহয় ঠিক এটা কথাই মই যিটো বিশ্বাস কৰোঁ আৰু সেইটো কথা মই কৈছোঁৱেই আমি সদায় প্ৰকৃতিৰ লগত থাকি আমি কাম কৰিব লাগিব প্ৰকৃতিৰ লগত থাকি আমি আগবাঢ়িব লাগিব যেনেকৈ প্ৰকৃতিৰ বুকুলাত আমি জন্ম হৈছোঁ প্ৰকৃতিৰ কোলাতে এদিন মৰি যাম আৰু প্ৰকৃতিখন যাতে সেই জন্ম হোৱা দিনটোৰ পৰা মৃত্যু হোৱা দিনটোলৈকে সেই সময়ছোৱাত যাতে সলনি নহয় কেতিয়াও সলনি নোহোৱাকৈ যদি আমি ৰাখিব পাৰোঁ সেই তেতিয়াই আমি মানুহ হিচাপে আমি নিজকে গৌৰৱ অনুভৱ কৰি ক'ব পাৰোঁ যে মই সঁচাকৈ জীৱশ্ৰেষ্ঠ এজন মানুহ গতিকে মোৰ সেইটোৱে আশা সকলোলৈ যে আমি যিয়ে কাম নকৰোঁ কিয় যিমানেই ডাঙৰ মানুহ নহওঁ কিয় প্ৰকৃতিৰ ওপৰত কেতিয়াও হ'ব নোৱাৰোঁ দুদিনীয়া এটা আমি উল্লাস দেখুৱাব পাৰোঁ কিন্তু প্ৰকৃতিৰ হৈ যাতে সকলোৱে কাম কৰে প্ৰকৃতিৰ লগত থাকি যাতে আগবাঢ়ি যায় আৰু সদায় যাতে আমি যিমানেই ডাঙৰ মানুহ নহওঁ কিয় ডাক্তৰ ইঞ্জিনিয়াৰ যিয়েই নহওক কিয় প্ৰকৃতিক বচাই পেলাই যাতে আমি নিজৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰোঁ যিটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি যিটো কনচেপ্ট আছে সেইটোক বাদ দি যদি আমি যাওঁ তেতিয়াহ'লে আমি মানে হতচি যোৱা বুলি যিটো কয় আমি হতচি যাব লাগিব গতিকে মোৰ সকলোলৈ সেইটোৱে অনুৰোধ আমি যাতে প্ৰকৃতিৰ লগত থাকি আগবাঢ়ি যাওঁ অশেষ ধন্যবাদ তো এয়াই আছিলে চম্পক ডেকাৰ কিছুমান তেওঁৰ মনৰ কথা আৰু কিছুমান তেওঁৰ বক্তব্য তো ইতিমধ্যে আমাৰ এই অনুষ্ঠানটো সামৰি মাৰিলোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271